আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ভেৰিফাই কৰিব লাগিব আৰু কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ কিন্তু বহুতে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল। যিসকলে আগত অৰুণোদয় আঁচনি 340 নতুনকৈ আবেদন কৰিছিল সেইসকলৰ কিন্তু লিষ্ট আহি গৈছে। এতিয়া কিন্তু সেই লিষ্টত কিন্তু বহুতো বাছনি কৰা হ'ব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু এইবাৰ অৰুণোদয় আঁচনি 340 এপ্লাই কৰিব পৰা নাই বা অৰুণোদয় আঁচনি 340 ফৰ্মটো লাভ কৰা নাই আৰু সেইসকলকে অৰুণোদয় আঁচনি পাব লাগে। বৰ্তমান কিন্তু আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। এইটো কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট হয়। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ কিন্তু লিষ্ট আহি গৈছে। এতিয়া কিন্তু আপোনালোকৰ লিষ্টটো চেক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ নামটো ভেৰিফাই কৰিব। ইয়াৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব। বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপিও ফৰ্মটো লাভ কৰিছিল ফৰ্মটো জমা কৰিছিল লিষ্টত নাম আহিছে। কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি ফৰ্ম লাভ কৰা নাই বহুতে মানুহে অৰুণোদয় আঁচনি লাভ কৰা নাই কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনি পাব লাগে। সেইকাৰণে যিহেতু আপোনাৰ পঞ্চায়তত ড্ৰাফ্ট লিষ্ট আহি গৈছে যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 340 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যে লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আৰু জমা কৰিব লাগিব। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে কিন্তু অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাওক। তাত বৰ্তমান অৰুণোদয় আঁচনি 340 নতুন ফৰ্মটো আহি গৈছে ফৰ্মটো ফিল আপ কৰি জমা কৰক। আপোনালোকৰ কিন্তু এই মাহতে অৰুণোদয় আঁচনি কাম হৈ যাব। আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজিয়ে আপোনাৰ পঞ্চায়তত যে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক নহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰে।